আজি নতুন এভাগ মন্দিৰ দেখুৱাবলৈ চেষ্টা কৰিম। আজি খুব সুন্দৰ এটা মন্দিৰ, গুৱাহাটী ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত চক্ৰেশ্বৰ মন্দিৰ। এই মন্দিৰভাগ কালিপুৰ ঠাইত অৱস্থিত। এয়া চক্ৰেশ্বৰ মন্দিৰ। মন্দিৰলৈ সোমাই গৈ কিছু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমে এই শিলটোলৈ মন কৰক। এই শিলটোৰ এখন চক্ৰ দেখা পোৱা গৈছেনে? এই চক্ৰটো হৈছে বিশেষ মতামত পোৱা যায়। বলক এই শিলটোৰ বিষয়ে চমুকৈ আপোনালোকক জনাম। যেতিয়া শিৱই সতীক লৈ ত্ৰিলোক ঘূৰি ফুৰিছিল, তেতিয়াই ভগৱান বিষ্ণুৱে সতীৰ দেহটো টুকুৰা কৰিছিল আৰু সুদৰ্শন চক্ৰৰে সতীৰ দেহটো কাটি টুকুৰা টুকুৰি কৰি এই শিলটোত খুন্দা মাৰিছিল বুলি মতামত পোৱা যায়। তাৰ পাছত ভগৱানৰ আৰ্শীক লৈ বাহিৰৰ দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এয়া চাওক কি সুন্দৰ দৃশ্য, দেৱ দেৱীয়ে ভৰপূৰ হৈ আছে। চাওক এয়া নৰসিংহ অৱতাৰ। আৰু সুন্দৰ সুন্দৰ দৃশ্য আপোনাৰ অংকন কৰি থৈছে। এয়া চাওক ভক্ত প্ৰহ্লাদ। এয়া মন্দিৰ ভাগটোৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আছে এই মন্দিৰ ভাগ। চাওক কি এটা সুন্দৰ পৰিৱেশ। আপোনালোকক তাৰ পাছত আৰু এটা বস্তু দেখাম, বলক। এয়া চাওক, এয়া ভগৱান পৰশুৰামৰ মূৰ্তি। কি সুন্দৰকৈ সজাই থৈছে, এটা দেখিবলৈ আচৰিত ধৰণৰ। এয়া ভগৱান শিৱ। তাৰ পাছত আৰু কিছু মূৰ্তি দেখিবলৈ পাব। এয়া হৈছে হনুমান। ইয়াৰ পাছতেই আপোনালোকক আৰু এটা খুব সুন্দৰ দৃশ্য দেখুৱাম। এয়া মা কালী। চাওক কি এটা সুন্দৰ পৰিৱেশ। আপোনালোকেও আহিব এই মন্দিৰভাগ চাবলৈ। তাৰ পাছত কেনেকুৱা লাগে জনাব। এই মন্দিৰভাগলৈ আহি আপোনালোকৰ কেনেকুৱা ফিল হ'ল সেইখিনি জনাবলৈ নাপাহৰিব। এয়া চাওক এখন ৰথ। এই গছজোপা দেখিছে, এই গছজোপাৰ নাম হৈছে খাদলি গছ। চাওক কি এটা সুন্দৰ, ইজোপা সিজোপা গছৰ মেৰিয়াই গৈ আছে। চাওক কি এটা অপূৰ্ব সৃষ্টি, ভগৱানৰ কি অপূৰ্ব মহিমা। দেখিছে কেনেদৰে জোৰ বান্ধি গৈ আছে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমান